পোনপ্ৰথমে সংবাদকৰ্মীসকলক আজিৰ এই সংবাদমেলত অহাৰ কাৰণে উপস্থিত হোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি NSYৰ তৰফৰ পৰা আজি সংবাদমেলখন দিয়াৰ উদ্দেশ্যটো হৈছে যে 2017 আৰু 18 বৰ্ষৰ পৰাই অসমত ধৰ্মীয় সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলৰ যি স্কলাৰশ্বিপ আৰু লগতে অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ যি স্কলাৰশ্বিপ তাৰ নামত এটা দুষ্ট চক্ৰৰ দ্বাৰা বৃহৎ দুৰ্নীতি হৈছে, কেলেংকাৰী হৈছে আৰু ইয়াৰ ভাগ চৰকাৰী পক্ষৰ নেতাপালিন্দাই পাইছে। আজি এই যি মাইনৰিটি স্কলাৰশ্বিপ আৰু SC স্কলাৰশ্বিপৰ নামত যি দুৰ্নীতি অসমত হৈছে, এই দুৰ্নীতি বিশেষকৈ নগাঁও, মৰিগাঁও, হোজাই আৰু শোণিতপুৰ এই 4খন জিলাত হৈছে। আৰু এই 4খন জিলাৰ ভিতৰত আটাইতকৈ বেছি যদি হৈছে নগাঁও আৰু মৰিগাঁও জিলাত হৈছে। আচলতে চৰকাৰৰ মুৰব্বীসকলে, বিভাগৰ মুৰব্বীসকলে এইসমূহ বিষয়ৰ ওপৰত গুৰুত্ব দিয়ে নে নিদিয়ে আমাৰ NSYৰ তৰফৰ পৰা এই সন্দেহ হৈছে। গতিকে আজি সংবাদমেল যোগে তেওঁলোকক আমাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ যাতে মাইনৰিটি স্কলাৰশ্বিপৰ নামত, SC স্কলাৰশ্বিপৰ নামত যিখিনি দুৰ্নীতি অসমত হৈ আছে, সেই দুৰ্নীতিৰ উচিত তদন্ত হ'ব লাগে। 2017-18 বৰ্ষৰ পৰাই যেতিয়া এই দুৰ্নীতিৰ ষ্টাৰ্ট হৈছিলে, আৰম্ভ হৈছিলে, সেই সময়তেই CIDয়ে তদন্ত কৰিছিলে। সেই সময়ত CIDয়ে 2-3জন দালাল চক্ৰৰ 2জনমান মানুহ গ্ৰেপ্তাৰ কৰিছিলে, কিন্তু সেই তদন্তৰ আমি সুফল দেখা পোৱা নগ'ল। আজি CIDয়ে আকৌ নগাঁৱত তদন্ত আৰম্ভ কৰিছে। সৰ্বমুঠ 21খন বিদ্যালয়ক তেওঁলোকে আওতাত লৈ পেলাই এই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। নগাঁৱত 10খন বিদ্যালয়, মৰিগাঁৱত 6খন বিদ্যালয় আৰু হোজাইত 5খন বিদ্যালয়, সৰ্বমুঠ 21খন বিদ্যালয়ক আওতাত লৈ তেওঁলোকে যি তদন্ত আৰম্ভ কৰিছে, পূৰ্বৰ যি তদন্তৰ ফলাফল বা পূৰ্বৰ যি তদন্তৰ তেওঁলোকৰ লেহেমীয়া গতি, তাৰ ওপৰত ভিত্তি কৰি আমি NSYয়ে এই গোটেই সমগ্ৰ মাইনৰিটি স্কলাৰশ্বিপ আৰু SC স্কলাৰশ্বিপৰ যি স্কেণ্ডেলটো হৈছে, এই দুৰ্নীতিটোৰ ওপৰত NIA আৰু CBIৰ তদন্ত আমি দাবী কৰিছোঁ। চৰকাৰী পক্ষক, মুখ্যমন্ত্ৰী মহোদয়ক, শিক্ষামন্ত্ৰী মহোদয়ক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই স্কলাৰশ্বিপৰ যি দুৰ্নীতি অসমত হৈ আছে, এই দুৰ্নীতিৰ ওপৰত NIA আৰু CBIৰ তদন্ত আপোনালোকে কৰক। আৰু আমি NSYয়ে এই বিষয়টোৰ ওপৰত RTI কৰিবৰ কাৰণে আমি যুঁজা চলাইছোঁ। যোৱা 5-6 বছৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে স্কলাৰশ্বিপ লাভ কৰিছে বুলি লিষ্টখন ওলাইছিলে, এই সমগ্ৰ লিষ্ট আমি RTI যোগেদি আমি ল'ম, লৈ NSYৰ প্ৰতিনিধি দল এই ছাত্ৰ ছাত্ৰীসকলৰ ঘৰত যাম। এই ছাত্ৰ ছাত্ৰীসকলৰ ঘৰত গৈ তেওঁলোকে প্ৰকৃতাৰ্থত এই বৃত্তি মাইনৰিটি স্কলাৰশ্বিপ আৰু SC স্কলাৰশ্বিপ তেওঁলোকে প্ৰকৃতাৰ্থত পাইছে নে নাই আমি তদন্ত চলাম। আৰু যদি পাইছে, কিমান টকাৰ তেওঁলোকে বৃত্তি পাইছে, যিটো আচল ধন, আচল পৰিমাণৰ ধনটো তেওঁলোকে লাভ কৰিছে নে নাই, তাৰ ওপৰত আমি তদন্ত চলাম। আৰু সেই তদন্তৰ ওপৰত আমি ভিত্তি কৰি পৰৱৰ্তী পৰ্যায়ত আমি আমাৰ কাৰ্যসূচী গ্ৰহণ কৰিম। কিন্তু আচৰিত কথা, চৰকাৰী পক্ষৰ নেতা, চৰকাৰী পক্ষৰ পালি নেতা জড়িত নথকাকৈ অসমত এই বিজেপি চৰকাৰখন থকাৰ অৱস্থাত কেনেদৰে এনেকুৱা দুৰ্নীতি সম্ভৱ? নিশ্চিতভাৱে ইয়াত চৰকাৰী পক্ষৰ মন্ত্ৰী জড়িত আছে, নিশ্চিতভাৱে ইয়াত চৰকাৰী পক্ষৰ বিধায়ক জড়িত হৈ আছে, নিশ্চিতভাৱে ইয়াত চৰকাৰী পক্ষৰ পালি নেতা জড়িত হৈ আছে। আৰু তেওঁলোকৰ যি চৰকাৰী পক্ষৰ আশীৰ্বাদ, এই চৰকাৰী আশীৰ্বাদত যে এই কোটি কোটি টকাৰ যে দুৰ্নীতি যে অসমত হৈ আছে, আৰু এই দুৰ্নীতিৰ ফলত প্ৰকৃতাৰ্থত যিসকল দুখীয়া ছাত্ৰ ছাত্ৰীয়ে এই বৃত্তি পাব লাগে, এই ছাত্ৰ ছাত্ৰীসকলে বৃত্তিৰ পৰা বঞ্চিত হৈছে। গতিকে আমি অসম ৰাজ্যিক NSYয়ে এই যি দুৰ্নীতি, এই মহা স্কেণ্ডেলটোৰ ওপৰত CBI আৰু NIAৰ তদন্ত দাবী কৰিছোঁ। অতি সোনকালে এই গোটেই কেছটো CIDৰ হাতৰ পৰা NIA আৰু CBIৰ হাতত হস্তান্তৰ কৰিব লাগে। আৰু হস্তান্তৰ কৰাৰ পাছত অতি সোনকালৰ ভিতৰত ইয়াৰ তদন্ত কৰি পেলাই যিসকল দোষী, যিসকল দুষ্টচক্ৰ, যিসকল দালাল, তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু যিহেতু এই গোটেই সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো চলি থকাৰ কাৰণে এই বৃত্তিটো, স্কলাৰশ্বিপখিনি বন্ধ হৈ আছে।
আৰু এই স্কলাৰশ্বিপ বন্ধ হোৱাৰ কাৰণে যিসকল দুখীয়া ছাত্ৰ ছাত্ৰী, অনুসূচিত জাতিৰ যিসকল দুখীয়া ছাত্ৰ ছাত্ৰী, ধৰ্মীয় সংখ্যালঘুৰ যিসকল দুখীয়া ছাত্ৰ ছাত্ৰী, তেওঁলোকে এই বৃত্তিটোৰ পৰা বঞ্চিত হৈ আছে। গতিকে অতি শীঘ্ৰে এই দুৰ্নীতিটোৰ ওপৰত তদন্ত কৰি দুষ্ট চক্ৰক গ্ৰেপ্তাৰ কৰিব লাগে আৰু ইয়াৰ লগত জড়িত চৰকাৰী পক্ষৰ যদি কোনো পালি নেতা নাম আহে, কোনো ধৰণৰ আপোচ নোহোৱাকৈ তেওঁলোকক গ্ৰেপ্তাৰ কৰি এই যি বৃত্তিটো, এই বৃত্তিটো পুনৰ প্ৰচলনৰ দায়িত্ব চৰকাৰে ল'ব লাগে। ইয়াকে আমি NSY তৰফৰ পৰা দাবী জনাইছোঁ আৰু পৰৱৰ্তী সময়ত NSY ইয়াৰ পিছৰ পৰ্যায়ত RTI আমাৰ তথ্যখিনি পোৱাৰ পাছত আমাৰ কাৰ্যসূচী আমি আৰম্ভ কৰিম।